বাইদেউ ডক্টৰ সাহেব চেম্বাৰত আছেনে নাই এই ইমাৰ্জেঞ্চি কেছ এটাৰ কাৰণে ওলাই গ'ল সেইয়া গাড়ীতে আছে আপুনি যাওকচোন স্যার স্যার এক মিনিট স্যার স্যার দেউতাৰ ৰিপৰ্টটো সিম্পটমছ আৰু ডায়াগনষ্টিক ৰিপৰ্ট চাই মই কনফাৰ্ম হৈছোঁ আপোনাৰ দেউতাৰ গ্লায়োব্লাষ্টমা হৈছে গ্লায়োব্লাষ্টমা সাধাৰণতে বয়সস্থ লোকৰ মগজুত হোৱা এক প্ৰকাৰৰ টিউমাৰ স্যাৰ আপুনি এইটো ট্ৰিটমেণ্ট মই নকৰোঁ মেডিকেল এডভাইচ হিচাপে মই কওঁ পেচেণ্টক তৎক্ষণাত বাহিৰত নিয়াৰ ব্যৱস্থা কৰক দাদা বেকাৰ জীৱনৰ তিক্ততা আৰু কিমান ল'বা দুখীয়া জীৱনৰ দুখ আৰু কিমান সহিবা পৰিৱৰ্তন যদি বিচাৰিছা জাতিৰ মাটিৰ কথা কোৱা জাতীয় নায়কক ভোট দি শাসনৰ বাগজৰি সোণোৱাল চৰকাৰ হাতত বেকাৰ জীৱনৰ তিক্ততা আৰু কিমান ল'বা 5 লাখ টকা দেউতাৰ চিকিৎসাৰ কাৰণে 5 লাখ টকা য'ত মই 5 টকাই যোগাৰ কৰিব পৰা নাই উপায় মা হে হৰি কতে মৰো মই 5 লাখ টকা 5 লাখ টকা 5 লাখ টকা বৰ্মা কি হৈছে আপোনাৰ কি হৈছে বৰ্মা উঠকচোন বৰ্মা চিন্তা নকৰিব সব ঠিক হৈ যাব কি হৈছে বলকচোন মোক ধৰিব নালাগে বৰদেউতা মানুহটোৰ কিবা বৰদেউতা কি হ'ল আপোনাৰ বৰ্মা বৰদেউতাৰ কি হৈছে ৰক্ষা কৰা বৰদেউতা কি হৈছে আপোনাৰ তুমি ভীষণ স্বাৰ্থপৰ কেৱল নিজৰ কথাকে ভাবা নিজৰ সপোনক লৈয়ে ব্যস্ত যিজনী মায়ে তোমাক 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিলে তেওঁৰ প্ৰতি তোমাৰ কোনো কৰ্তব্য নাই দেউতাৰে লাম লাখুটি ঘৰৰ শেষ সম্বল পৰ্যন্ত বিক্ৰী কৰি তোমাক পঢ়ুৱালে উচ্চ শিক্ষাৰে শিক্ষিত কৰোৱালে বিনিময় তুমি কি দিলা তুমি এটা অপদাৰ্থ
মানুহজন বিজয় বৰুৱাৰ দৰে নহয়নে? মানুহজনৰ পকাদাৰীখিনি বাদ দি দিলে হুবাহু ফিল্ম এক্টৰ ডিৰেক্টৰ প্ৰডিউচাৰ বিজয় বৰুৱাৰ দৰে দেখাত নহয়নে? নহয়, বিজয় বৰুৱাৰ দৰে নহয়, বিজয় বৰুৱাই। बॉस सब कुछ जानता है, इसलिए तो बॉस बॉस है। परियों ने की है फूलों की बौछार, परियों ने की है फूलों की बौछार, बिटिया हमारी गुड़िया जैसी फूलों से सजकर हंसेगी गाएगी, सपनों की दुनिया में परियों से जी भर के खिलेगी। ছাৰ নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি? মই ইয়াৰে মাজুলীৰে, মোৰ নাম জিতু দলে। ছাৰ আগতে আপুনি মাজুলীলৈ আহিছিল নে? দুৰ্ভাগ্যবশতঃ নাই অহা, আৰু সৌভাগ্যবশতঃ এইবাৰ। আপুনিতো অসমৰ প্ৰথম একশ্যন হিৰো। আপোনাৰ একশ্যন গীত নাচ চাই আমি প্ৰেৰণা পাওঁ। শুনা, এই নাচ গান একশ্যন এইবোৰ বহুত হ'ল। এইবাৰ আচলতে মই কল্পনা জগতৰ পৰা ওলাই আহি সমাজৰ ৰুঢ় বাস্তৱৰ ওপৰত এখন ছবি কৰিব বিচাৰিছো। ইয়াকে কয় ভালে ভালক পাই যাবৰে খালক পাই। কিবা বোলে নেদেখা জনৰ কৃপাত মাজুলীৰ ৰাইজে যোৱাবেলিৰ নিৰ্বাচনত ভাল মানুহ এজনক নিৰ্বাচিত কৰিলে নহয়। কলীয়া কৃষ্ণৰ কৃপাত ৰজা হ'ল। সৰ্বাকপেনৰ কথা কৈছো। বুজিছো দুল্লা, এই নাৰিকলটো এতিয়াও গোট মাৰি শিল হোৱা নাই নহয়। কৈছো জানো এনেকে মই? তোৰ মূৰটো পকা থুলথুল বিলাহীৰ দৰে ৰখাল হৈ আছে। কি কৈছিলো মই? এই আমাৰ সৰ্বাদাৰ কথা আকৌ। মনত পেলাচোন যোৱাবাৰ নিৰ্বাচনত কি কৈছিল? এই মাজুলীলৈ পৰিৱৰ্তন আনিম বুলি। আনিলে নে? আনিলে ছাৰ, পৰিৱৰ্তনৰ ঢল যথেষ্ট আনিলে। বানে ধোৱা মাজুলীৰ আগৰ বাটপথ আৰু এতিয়া বাটপথৰ মাজত আকাশ পাতাল পাৰ্থক্য। আগতে জানেনে ছাৰ, এই মৃত্যুমুখী ৰোগীসকলক হস্পিটেললৈ অনা মানেই ৰাস্তাৰ খালুঙতে পৰি আধা মৰা হৈছিলে। মই পঢ়িছিলো আগতে মাজুলীৰ সম্পৰ্কত। মানে তুমিতো বাৰিষাৰ কথা কৈছা। হয় ছাৰ। মইতো এনেকৈও শুনিছো খৰালিৰ দিনতো বোলে বাটপথৰ যিটো অৱস্থা হয়, মানে ৰোগীটো বাদেই দিলো, সৰ্বসাধাৰণ মানুহ যোৱাটো বহুত অসুবিধা হৈছে। আপোনাক মানে মই কি বুলি বুজাম ছাৰ? মই বুজি পাইছো। চোৱা, আৰু সকলোতকৈ ডাঙৰ কথাটো কি, বহুত আশা লৈ, বহুত বিশ্বাস লৈ আমাৰ সৰ্বসাধাৰণ ৰাইজে এখন চৰকাৰ আনে। হয় ছাৰ। আৰু আগৰ চৰকাৰে বাদ দিয়া সেয়া কথা, কিন্তু এষাৰ কথা আমি অন্ততঃ বুজি পালো যে এইখন চৰকাৰে ৰাইজৰ কাৰণে যিমানখিনি কৰিছে, মাজুলীবাসীৰ কাৰণে যিমানখিনি কৰিছে, আচলতে কথাৰে তাক প্ৰকাশ কৰিব নোৱাৰি। কোনোবাই ইয়ালৈ মাজুলীলৈ আহিলে যেনেকৈ কয় মই ইয়ালৈ আহিছোঁ, নিজ চকুৰে দেখিছোঁ, তেতিয়াহে গোটেইখিনি অনুভৱ কৰিব পাৰোঁ যে কিমান সুন্দৰ কৰি পেলাইছে। কাৰণ মইতো কিতাপে পত্ৰইহে পঢ়িছিলোঁ, মইতো মানুহৰ মুখতহে শুনিছিলোঁ, কিন্তু বাস্তৱত আহি যিটো মই ৰূপ দেখিছোঁ, আৰু বিশেষকৈ উঠি অহা তোমালোকৰ চামটোক মই দেখিছোঁ, তোমালোকে অনুভৱ কৰিছা যে সঁচা মানুহ, ভাল মানুহ, এই আমাৰ সোণোৱাল ডাঙৰীয়াৰ দৰে মানুহ আহিলে তেখেতে যে কিমান পৰিৱৰ্তন কৰিব পাৰে, ইয়াৰ কাৰণে লাগে মাথো ইচ্ছা শক্তি। হয়। এতিয়া ক নহয় বুলি ক, মই বম মাৰিছো বুলি ক। ৰাস্তা আগৰ তুলনাত একেবাৰে ফিনফিনিয়া কৰা নাই নে? ফু মাৰি দিয়া আৰু ভাত খোৱা। সোণোৱাল চৰকাৰে মাজুলীৰ বাটপথ একেবাৰে ফু মাৰি ভাত খাব পৰা কৰি দিলে নহয়। ঠিকে কৈছে দুলদা, এই সৰ্বাদা সঁচাই জাতীয় নায়কৰ যোগ্য ব্যক্তি। কথাৰ ফুলঝাৰিৰে মাজুলীৰ ৰাইজক আভুৱা ভৰি ৰাজপথত বহা নাছিল, পৰিৱৰ্তন আনিম বুলি কথা দিছিল
আৰু কথা ৰাখিলে ভৱিষ্যতেও ৰাখিব এনে কোৱা নাই নহয় আমাৰ মুখ্যমন্ত্ৰীগৰাকী কীৰ্তন খবৰ পদৰ আদৰ্শত দেশৰ উন্নতিৰ কথা চিন্তা কৰা মানুহ সমস্তে প্ৰাণীক কি আছিল পাহৰিয়া গলো নহয় সমস্তে প্ৰাণীক দেখিবা হাতম সম উপায় মধ্যত ইটো অতি বাহ মাজুলীত যে ইমান সুন্দৰ প্ৰতিভা লুকাই আছে মই কল্পনাই কৰিব পৰা নাছিলোঁ তোমাৰ নাম তুলিকা ৰাইট তুলিকা হয় মই আজিয়ে তোমাক কওঁ মোৰ পৰৱৰ্তী যিখন ছবি কৰিম যিটোৰ কাৰণে মই ইয়ালৈ আহিছোঁ তাৰ গায়িকা হিচাপে তুমি থাকিবা বহুত ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ গীত গাবলৈতো পালোৱে সুন্দৰ এটা কণ্ঠস্বৰ এতিয়া মোক লাগে এটা জীয়া বাস্তৱ কাহিনী ছাৰ মই আপোনাক কাহিনীটো দিম তুমি দিবা হয় ৱাও গ্ৰেট থেংক ইউ জীৱন নামৰ নদীখনি জন্মনো হয় সৰু বৰত জন্মনো হয় সৰু যৌবন যে পুরতি নই জীবনের বিয়লিতে অভাব অনাটনে ধরে বার্ধক্য আবরি কিয় জানা কিয় চৰকাৰে যে দিছে বৃদ্ধ লোকক পেঞ্চন যাচি বৃদ্ধ লোকক পেঞ্চন যাচি হাঁহিৰে মুকুতামণি আহক আজি আমাৰ ঘৰত ৰঙালী ৰং দেখিলে কিন্তু
আমাৰ জীৱন ফুলে গতা নাছিল। মাজুলীত বছৰি বছৰি হোৱা বিধ্বংসী বানে আমাক আন বহুতৰ দৰে ঠাউনি ল'বলৈ দিয়া নাছিল। আমাৰ নিচিনাবিলাকক জমৰ যন্ত্ৰণাহে ভোগাইছে আৰু কিমান দিন আমি এনেকৈ সহ্য কৰিব লাগিব ক'ব নোৱাৰো। চকুৰ পচাৰতে আমাৰ খন্দৰি উঠা ঘৰ দুৱাৰ খেতি খোলা বাহনী পানীয়ে ধাহি মুহি লৈ ভগৱান সঁচাকৈয়ে নিষ্ঠুৰ, বৰ নিষ্ঠুৰ। নকবি, নেপায়, তেনেকে ক'ব নেপায়। আচলতে ভগৱান নিষ্ঠুৰ নহয়, নিষ্ঠুৰ মানুহ। ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু ৰাইজৰ সেই শক্তিক লৈয়ে চৰকাৰ গঠন হয়। চৰকাৰ গঠন হোৱাৰ আগতে কিমান প্ৰতিশ্ৰুতি দিছিল। বানপানী ৰোধিবলৈ থকা ডাঙৰ ডাঙৰ বিভাগবিলাকক দায়িত্ব দিব। প্ৰলয়ংকৰী বানৰ পৰা আমাৰ মাজুলীবাসীক ৰক্ষা কৰিব। কিন্তু কি হ'ল? চব ফুটুকাৰ ফেন। আচলতে সেই মানুহবোৰহে নিষ্ঠুৰ। ভগৱান নিষ্ঠুৰ নহয়, বুজিছ? সৌভাগ্যক্ৰমে কৃষ্ণৰ সাধক সৰ্বানন্দ বোপাৰ নেতৃত্বত এখন পৰিৱৰ্তনকামী চৰকাৰ আহিল। এৰা শাসনলৈ আহিয়েই কৈছো নহয়, সাপৰ নেগুৰ চিগা বলিয়া বানক একেবাৰে নাকি লগাই পেলালে নহয়। অলপ চলপ আছে, সেইটো অহাটো ইলেকশ্যনত সম্পূৰ্ণ নাইকিয়া হৈ যাব। মানে কথা এষাৰ সুধো সুধো বুলি ভাবি আছিলো, বেয়া পাব নেকি বাৰু? নেপাওঁ। দুখীয়া হ'ব পাৰো, সেই বুলি টিপ চহি মৰা নহয় নহয়। আই বোপায়ে বিয়াৰ আগতে কেইটা দস্তুৰ মত শিকাই পঠিয়াইছে। সেই বুজি পাওঁ নহয় চিনেমা কৰা মানুহৰ কথা। তেওঁলোকে কিবা এটা প্ৰশ্নবোধক চিন থাকিলে গোটেইটো খৰচি মাৰিহে কৰে। তুমি ঠিকেই কৈছিলা। বেছ ৰসিক। মই মানে বুজি পাইছে আৰু কিয় কি উদ্দেশ্য লৈ আহিছো নহয় জানো। কথাটো হ'ল খুদনিটো মাৰিব লাগিব নহয় মনৰ। আপোনালোক ইয়াত ইমান অকলশৰে থাকে, আপোনালোকৰ কোনো নাই নেকি? আছিল বোপাই। বৰদেউতা, এই গছ গছনি এনেকৈ ধ্বংস হৈ থাকিলে পৃথিৱীৰ বুকুৰ পৰা মানুহবোৰো কেতিয়াবা নাইকিয়া হ'ব। কি কৰিবি মা, চব বুজিও আমি উপায়বিহীন। বুজিছো। বৰ্মা ক'ত? বৰ্মা, অ' বৰ্মা। ৰীমা, এই পীৰাখন লৈ ব। তই আহিলি ভালেই হ'ল বুজিছ। বৰদেউতাই ক'লে বোলে আদিত্যদা আজি আহিব, সেইকাৰণে নেকি এই বিধে বিধে ব্যঞ্জন? দেখাতহে চেহাবটোৰ লেখীয়া, সি খোৱা বোৱাত একেবাৰে খাটি অসমীয়া। পানী টেঙা, খাৰলি আৰু এইবোৰ ঘৰচীয়া যিবিলাক শাক, ঢেকীয়া শাক, এইবোৰ খাই ভাল পায়। আজি 10 বিধমান ৰান্ধিছো বুজিছনে। এইয়া কেঁচা কৰি বুজিছ।
কেঁচা খৰি শুকান খৰি যিয়ে নহওক বৰ্মা এই খৰি ধোৱা যে স্বাস্থ্যৰ কাৰণে ভীষণ ক্ষতিকাৰক এইবোৰ যে কেতিয়া সলনি হ'ব আহিল বলকচোন চাওঁগে দেউতা তুমি তোমাৰ কাম কৰিলা আৰু মই মোৰ কাম কৰিলো তুমি কৈছিলা নহয় যে LP স্কুলৰ শিক্ষকৰ ল'ৰা মই উচ্চ শিক্ষিত নহ'লে গোটেই জগতে মোক হাঁহিব এতিয়া কিন্তু মোক কোনেও হাঁহিব নোৱাৰে MBA ফাৰ্ষ্ট মই পাই আহি পালি কংগ্ৰেচুলেশ্যন আদিত্য দা থ্যাংক ইউ সো মাচ ৰিমা এৰা তোমাৰ ল'ৰাৰ মতিভ্ৰম হৈছে ৰ'বচোন ল'ৰাটো আহি পাইছেহিহে ইমান টিঙিৰি তোলা নহ'বচোন কিয় নহম ইয়াক পঢ়াবৰ কাৰণে বাম মাটি গোটেইখিনি বেছি হাং কৰিলো লোকৰ পথাৰত হাল কোৰ বাইক গেবাৰী খাটিলো আৰু তয়ো লোকৰ ধাননিয়ে ঠাণ্ডাই ৰাই ইয়াৰ চৌখিন জীৱনৰ চাহিদা পুৰালি আৰু এতিয়া ই কৈছে চাকৰি নকৰো চিনেমা এক্টৰ হয় তাৰ মূৰটো হ'ব মূৰটো চাকৰি মোৰ ঘোলা কৰি দিছে মোৰ আজিকালি চাকৰি বিচৰাটো পৰ্বতৰ কাছৰ কণী বিচৰা দৰে বুলি জানিও মা দেউতা একেটা কথাকে চেপেটা কৰি থাকে কিয় নক'ব একেটা কথাকে দোষটোমত মা দেউতাৰ অধিকাৰ আছে যুক্তি আছে তুমিও তৰ্ক নকৰো সৰুৰে পৰা তোমাৰ চিনেমাৰ হিৰো হ'বলৈ মন নহয় গুৱাহাটী যাবলৈ পইচা মই দিম চেলেঞ্জ তুমি লোৱা এজন সফল ভাল চিনেমাৰ এক্টৰ হৈ দেখুওৱা পইচা ঘটি মা দেউতাক প্ৰতিপালন কৰি দেখুওৱা তাৰপিছত সি চহৰ পালেগৈ পাছে বিধিৰ বিধান কোনে খণ্ডাব চিনেমাৰ অভিনেতা হোৱাৰ তোৰপাৰ হেঁপাহত অন্ধ মোৰ ল'ৰাই লগ পালে এজনী ছোৱালীৰ নামধাৰী ডাইনিক এজনী চলনাময়ীক যদিও তাই নিজকে চিনেমাৰ অভিনেত্ৰী বুলি মডেল বুলি চিনাকি দিছিল প্ৰকৃতপক্ষে তাই সেইবোৰ একো নাছিল ছোৱালীজনীয়ে মোৰ ল'ৰাক একো নজনাকৈ গোপন অভিসন্ধিৰে ভাং কানি ড্ৰাগছৰ সৰবৰাহকাৰী সজালে পুলিচৰ পৰা হাৰিলে যদিও পুলিচে তাক বিচাৰি দিয়া পিটিয়াত উপায়ন্তৰ হৈ হিতাহিতজ্ঞান হেৰুৱাই পেলালে ব্ৰহ্মপুত্ৰৰ বুকুত চাকল এয়া কেৱল আমাৰ এই দুখৰ কাহিনী নহয় দেশৰ অগণন দিন দুখীয়াৰ কাহিনী কম মই আপোনাক বাকী কাহিনীখিনিও কম য'ত আছে অকল্পনীয় পৰিৱৰ্তনৰ কাহিনী কৈছিল তেখেতে মোক কৈছিল তেখেতসকলৰ পৰিয়ালটোৰ বাবে চিহ্নিত হোৱা সেই অভিশপ্ত দিনটোৰ কথা এফালে পুত্ৰহাৰাৰ মাতৃৰ ক্ৰন্দন
আনফালে তেখেতৰ বৰ্ধিত মগজুৰ অসুখৰ বাবে সৃষ্টি হোৱা যমৰ যাতনা। কিন্তু সেইদিনাই মাজুলীবাসীৰ বাবে অসমবাসীৰ বাবে আছিল এক আনন্দৰ বতৰা। মাজুলীবাসীৰ হিয়াৰ আমঠু সৰ্বানন্দ সোণোৱালদেৱ অসমৰ শাসনৰ বাগজৰী হাতত ল'বলৈ বিপুল ভোটত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। এইখন আমাৰ চৰকাৰ, বিজেপি চৰকাৰ, মানুহক কৈছোঁতো আমাৰ কৰ্তব্য। ছাৰৰ ঘৰলৈকে যা, মই এম্বুলেঞ্চ মাতিবলৈ যাওঁ। সেইদিনা মাজুলীবাসীৰ প্ৰিয়জন সোণোৱাল ডাঙৰীয়াৰ অনুগামীসকলৰ প্ৰচেষ্টাত মৃত্যুমুখী যদুমণি মাষ্টৰে যেন পুনৰ জীৱন লাভ কৰিলে। তেখেতে অসমৰ লগতে মাজুলীৰ চিকিৎসা খণ্ডলৈ যি এক যুগান্তৰকাৰী চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিলে, তাক শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ। স্বাস্থ্য খণ্ডত মাজুলীবাসীৰ দীৰ্ঘদিনীয়া অভাৱ আছিল এখন স্বয়ংসম্পন্ন চিকিৎসালয়ৰ, যিখনৰ অভাৱত দুৰাৰোগ্য ৰোগীয়ে তাৎক্ষণিক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ কেতিয়াবা মৃত্যুবৰণ কৰিব লগাত পৰিছিল। ইমানেই নহয়, নদীদ্বীপৰ পৰা ৰোগীক উন্নত চিকিৎসাৰ বাবে নিবলগীয়া হ'লে দ্ৰুত জল পৰিবহণ ব্যৱস্থাইও ৰোগীৰ সন্মুখত জীৱন মৰণৰ সমস্যাৰ সৃষ্টি কৰিছিল। এই সকলো আহুকালৰ অৱসান পেলালে মাজুলীবাসীৰ প্ৰিয়জন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে। আজি ৰাতিও দীঘল ঠেঙীয়াই আমাক শুবলৈ নিদিব যেন পাইছো। সততে দুখীয়া নিচলা গৃহহীনক সহায়ৰ হাত আগবঢ়োৱা মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই অসমৰ আন অঞ্চলৰ লগতে মাজুলীতো শত সহস্ৰজনক চৰকাৰী আঁচনিৰ গৃহ প্ৰদান কৰিলে। বাদ নপৰিল আমাৰ কাহিনীৰ নিথৰুৱা বৃদ্ধ দাম্পতীও। মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশিৰে বিধৌত মাজুলীৰ উৎকৰ্ষৰ বাবে প্ৰয়োজনীয় সুবিশাল সুদৃশ্য জলসম্পদ বিভাগৰ অতিথিশালা জাতীয় নায়ক সোণোৱালদেৱৰেই অৱদান। হেলিকপ্টাৰ অৱতৰণৰ বাবে দেশৰ ভিতৰত মাজুলীতেই প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ'ল হেলিপৰ্ট, য'ত একে সময়তে অৱতৰণ কৰিব পাৰে 3খনকৈ হেলিকপ্টাৰ। পূৰ্বতে গৰুবাটলৈ পৰিণত হোৱা মাজুলীৰ পথ উপপথ আজি হৈ পৰিছে উন্নত মানৰ দেশৰ ভিতৰতেই ফেৰ মাৰিব পৰা বিধৰ। সমান্তৰালভাৱে তেখেতৰ প্ৰচেষ্টাতে গঢ়ি উঠিছে প্ৰশাসনিক আৱাসিক ভৱন। সত্ৰ সংস্কৃতিৰ আৰ্হিত সৃষ্ট মাজুলী থানাই মুখ্যমন্ত্ৰীজনাৰ সৃষ্টিকামী চিন্তাৰেই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। সঁচা, তোৰ মুখত ফুল চন্দন পৰক। চৰকাৰে আমাক মাটিৰ পট্টা দিব। হেৰি জাতি মাটি ভেটি কেৱল শ্লোগানেই নাছিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ, তোমাৰ কি অপাৰ মহিমা। কৃষ্ণ গোসাঁয়ে মাজুলীবাসীক কেৱল প্ৰথম মুখ্যমন্ত্ৰীয়ে নহয়, এজন দেৱদূতো দিলে। ঐ এই শুনিছনে? ঐ এয়া খৰি আনিছো, হাত মুঠি সোনকালে বনা, নহলে মোৰ প্ৰাণ যায় ভোকতে। আহিলে বোলা, আহি পালেহি। এসোপা আঁতৰাই থক। এতিয়া আৰু মই আপোনাক কিনো কম আৰু। তোৰ হৈছে কি? কি হৈছে মানে? ৰাতিপুৱাৰ পৰা হাহাকাৰ কৰি আছো দেখোন, খৰি লাগে খৰি লাগে। এতিয়া নেলাগে এতিয়া খৰি। এই খৰি জুই ফুৱাই 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 চকু কেইটা আধা হ'লগে। আৰু হাওঁফাওঁ বেমাৰটো হ'লগে নহয়।
এতিয়া উজলা গেছ আহি পাকঘৰ সোমালি মহানন্দ সৰ্বানন্দই আমাৰ তিৰোতাসকলক কম সাহায্য কৰিছে নেকি মহানন্দ সৰ্বানন্দ বৰ ভাল কথা শিকাতি কৰি থক থৈ দিছো গাটো সাউতকে ধুই আহক মই ভাত পানী ৰান্ধি হ'ব একেলগে যাওঁ মই দৌৰাচাৰ কেৱলে তোমাৰ বাঁহৰ চুঙাত মনে মনে পইচা সাঁচি থৈছিলে নেকি কেনেকৈ কোনটো তলকত উলিয়ালে গমেই নাপালো দেখোন এই যে চৰকাৰী ফৰ্ম এখনত চহী কৰিছিলো দৰখাস্ত যে কৰিছিলো কৈছিলো নহয় আপোনাক আপুনি আকৌ একাণপতীয়া নহয় নুশুনিলেই যেন পাইছো জনতাৰ দুখ বুজা চৰকাৰখনে উজলা গেছ আনি একেবাৰে সাউতকে পাকঘৰ অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতো কৈ চেনেহৰ মাকো তাতো কৈ চেনেহৰ উজলা গেছ নেৰান্ধি কেনে কৈ থাকো গোলাপ ফুল তেনি মৰা বাগিচাৰ চিঠি তোমালোক আহিলা গুড ভেৰি গুড ভেৰি গুড আজি মই তোমালোকক বিচাৰিছিলো মই এটা বিশেষ ঘোষণা কৰিম বুলি তোমালোকেতো জানাই মই বাস্তৱ জীৱনৰ জীয়া কাহিনী বিচাৰিয়েই এই মাজুলীৰ পবিত্ৰ ভূমিত ভৰি থৈছিলোহি বৃদ্ধ দাম্পতীৰ কৰুণ জীৱন গাথা জননায়ক জাতীয় নায়কৰ শুভ প্ৰচেষ্টাত এই অঞ্চলৰ উত্তৰণৰ কাহিনী বিশ্বৰ যিকোনো অঞ্চলৰ উত্তৰণৰ কাহিনীৰ লগত সাদৃশ্য আছে অতি সঁচা কথাটো হ'ল এইটো তোমালোকেও জানা যে এই জাতীয় নায়কজনৰ শুভ প্ৰচেষ্টাতেই আজি মাজুলীৰ ৰাস্তা ঘাটৰ উন্নয়ন হৈছে যাতায়াতৰ উন্নয়ন আৰু সামগ্ৰিকভাৱে চৌদিশে যেতিয়া চোৱা যায় উন্নয়নৰ ধাৰা সকলোতে চকুত পৰে নহয়নে মই শুনা নিৰ্মাণ কৰিবলৈ লোৱা যিখন নতুন ছবি মৰম নদীৰ ৰূপোৱালী ঘাট তাত দৰ্শকে এই কথাখিনিকে দেখিবলৈ পাব এই কথাখিনিকে শুনিবলৈ পাব আৰু মই প্ৰাৰম্ভিক কাম হিচাপে ছবিখনৰ নিৰ্মাণৰ আমাৰ এই যিটো চলচ্চিত্ৰৰ ভাষাত কোৱা হয় শ্বুটিং মই প্ৰথম শ্বুটিং আৰম্ভ কৰিম এটি গীতেৰে আৰু সেই গীতটিত যিখিনি কথা কম সেয়ে সূচাব এই উন্নয়নৰ অনুৰণ আৰু চলচ্চিত্ৰখন নিৰ্মাণৰ আগত শ্বট লোৱাৰ আগত আমি যিটো কৰোঁ মই ধেমালিকে হ'লেও তোমালোকৰ আগত এবাৰ ক'বলৈ মন গৈছে প্লেবেক গুৰু গম্ভীৰ হৰ্ষবদন কপালে চন্দন মাজুলীৰ নন্দন গুৰু গম্ভীৰ হৰ্ষবদন কপালে চন্দন গুৰু গম্ভীৰ হৰ্ষবদন কপালে চন্দন মাজুলীৰ নন্দন মাজুলীৰ নন্দন সমানে আনন্দ সৰ্বানন্দ 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 সৰ্বানন্দ
তুমি সেৰাজন প্ৰিয় পুত্ৰ সম সবাৰে মংগল হৃদয় বন্দন তুমি সেৰাজন প্ৰিয় পুত্ৰ সম তুমি যে কৰিলা মাজুলীক উদ্ধাৰ তুমি হৃদয়ৰ পদুমামা তুমি যে কৰিলা মাজুলীক উদ্ধাৰ তুমি হৃদয়ৰে পদুমামা সবাৰে আনন্দ সৰ্বানন্দ 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 উভুৰ বহন কৰি নিতে পৰিধান তুমি যে শিকালা ঐকতানৰ মন্ত্ৰ লুইতক ভেটিলা বানক ৰুধিলা লুইতক ভেটিলা বানক ৰুধিলা বাট ঘাট দলঙক নবৰূপ দিলা বাট ঘাট দলঙক নবৰূপ দিলা ভাষণ সামৰি কামেৰে দেখুৱালা প্ৰগতিৰ বাটেৰে দেশক আগুৱালা উৰুৱাই বিজয় নিশান সবাৰে আনন্দ সৰ্বানন্দ 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 কেন্দ্ৰতো বিজেপি ৰাজ্যতো বিজেপি চৌপাশে পদুমৰে জয় তোমাৰেই জয় ৰাইজৰ জয় তোমাৰেই জয় তোমাৰেই জয় মাজুলীৰ জয় তোমাৰেই জয় তোমাৰেই জয় ৰাইজৰ জয় তোমাৰেই জয় মাজুলীৰ জয়